বিভিন্ন স্থানৰ পৰা নিমন্ত্ৰণ কৰি অনা সমল ব্যক্তিবৃন্দ, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাবৃন্দ, ছাত্ৰ ছাত্ৰী আৰু উৎসাহী শ্ৰোতাবৃন্দ, সাহিত্য একাডেমীৰ আলোচনা চক্ৰত আহ্বায়কৰ পৰিচয় জ্ঞাপক ভাষণ প্ৰদান কৰাটো এটা দৰাচলতে গতানুগতিকতা আৰু এই গতানুগতিকতাৰ সুযোগ গ্ৰহণ কৰি আমি সাধাৰণতে বিষয়বস্তুৰ ওপৰত কিছু আলোকপাত কৰোঁ। তাৰ আগতে আপোনালোকৰ এটা কৌতূহল থাকিব পাৰে, সাহিত্য একাডেমীৰ আহ্বায়ক হিচাপে আমি কি কাম কৰোঁ আৰু আহ্বায়ক হিচাপে আমাৰ কামক আপোনালোকে কি ধৰণে মূল্যায়ন কৰিব। আমি মূলতঃ তিনিটা কামৰ সৈতে জড়িত। সাহিত্য একাডেমীৰ মূল তিনিটা কাম। এটা হ'ল গ্ৰন্থৰ প্ৰকাশ, অনুবাদ, প্ৰকাশ ইত্যাদি। দ্বিতীয়টো অধিক জনপ্ৰিয় যিটো কথা, যিটোৰ বাবে জনসাধাৰণ অতি সংবেদনশীল, সাহিত্য একাডেমীয়ে যিবোৰ বঁটা প্ৰদান কৰে। আৰু তৃতীয়টো হ'ল এই ধৰণৰ সাহিত্য বিষয়ক আলোচনা চক্ৰ। আৰু সাহিত্য একাডেমীৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপে আমাৰ দায়িত্ব, আমি কিমান অধিক সংখ্যক আলোচনা চক্ৰ আয়োজন কৰিব পাৰিছোঁ, আমাৰ কাৰ্যকালত আমি কিমান কিতাপ অনুবাদ কৰিব পাৰিছোঁ, অনুবাদ কৰাৰ ক্ষেত্ৰত আহ্বায়ক হিচাপে আমাৰ ওপৰত ন্যস্ত দায়িত্ব আমি কিমান সুচাৰুৰূপে পালন কৰিছোঁ, নিষ্ঠাৰ সৈতে, ক্ষিপ্ৰতাৰ সৈতে, অসমৰ কিমান অঞ্চলক আমি সামৰিব পাৰিছোঁ আৰু কিমান নতুন মানুহক আমি সুযোগ প্ৰদান কৰিব পাৰিছোঁ। বিগত প্ৰায় 3 বছৰ 3 মাহ আমাৰ কাৰ্যকাল ইতিমধ্যে অতিক্ৰান্ত হৈছে আৰু 1 বছৰ 9 মাহমান আছে। আমাৰ কামৰ মূল্যায়ন আপোনালোকে নিশ্চিতভাৱে কৰিব। আমি প্ৰয়াস কৰিছোঁ সাহিত্য একাডেমীক এটা নতুন দৃষ্টিভংগীৰে আমি অধিক মানুহৰ মাজত লৈ যাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে সূক্ষ্মভাৱে আমাৰ কামক পৰ্যবেক্ষণ কৰক আৰু আপোনালোকৰ পৰা প্ৰশংসা পালে আমিও নিশ্চয় উৎসাহিত অনুভৱ কৰিম। তাৰপিছত আজিৰ যিটো বিষয়বস্তু, আমি ইতিমধ্যে ইয়াত অসমৰ বিভিন্নজন আমি গুণী জ্ঞানীক নিমন্ত্ৰণ কৰিছোঁ। কৰবী ডেকা বাইদেৱে 20 ভাষণ প্ৰদান কৰিব। তাৰপিছত আমি ধ্ৰুৱজ্যোতি নাথ, তেখেতে এটা সত্ৰৰ সঞ্চালনা কৰিব। সেই সত্ৰটোত গুৰবী দুৱাৰা, পংকজ শইকীয়া, মৃণাল কুমাৰ গগৈয়ে তেওঁলোকৰ বক্তব্য প্ৰদান কৰিব। আৰু দ্বিতীয়টো সত্ৰত আমি সঞ্চালনা কৰিবলৈ নিমন্ত্ৰণ কৰিছোঁ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত মহোদয়ক। আৰু সেইটো সত্ৰত অংশগ্ৰহণ কৰিব দৰ্পণজ্যোতি কোঁৱৰ, নন্দিতা গগৈ ৰাজমোহন, মৌচুমী ৰেখা খাউন। তেওঁলোকে আপোনালোকক অসমীয়া গীতি কবিতাৰ বিষয়ে আপোনালোকক আলোকিত কৰিব বিভিন্ন দিশ সম্পৰ্কে। আমি কেৱল মাত্ৰ গীতিকাব্যৰ সৈতে জড়িত 2-4টা তাত্ত্বিক কথা অসমীয়া গীতি সাহিত্যৰ ঠিক প্ৰসংগত নহয়। তাত্ত্বিকভাৱে মোৰ যিটো সাধাৰণ ধাৰণাৰ বিষয়ে মই আপোনালোকক 2-4 এষাৰ মোৰ কথা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব বিচাৰিছোঁ। কিন্তু মোৰ যিটো বিশ্লেষণ, মোৰ যিটো ধাৰণা, you can accept it, you can reject it, you can throw it away. কাৰণ ভাৰতবৰ্ষই মানুহক আন একো দিব নোৱাৰিলেও এটা বস্তু পৰিপূৰ্ণৰূপে প্ৰদান কৰিছে, সেয়া হ'ল চিন্তাৰ স্বাধীনতা। কথাটো আপোনালোক শুনি অলপ স্তম্ভিত হৈছে। কি প্ৰমাণ? ভাৰতবৰ্ষই মানুহক পৰিপূৰ্ণৰূপে স্বাধীনতা প্ৰদান কৰিছে, চিন্তাৰ স্বাধীনতা। প্ৰমাণ কি? তাৰ প্ৰমাণ কি? গীতাৰ একেবাৰে অন্তিম অধ্যায়ৰ 18 অধ্যায়ত 63 নম্বৰ শ্লোক, 18 অধ্যায়তে 78 নম্বৰ শ্লোকত গীতা সমাপ্ত হৈছে। 63 নম্বৰ শ্লোকত কৃষ্ণই অৰ্জুনক কৈছে, গোপাই তুমি এতিয়া কি কৰিবা? তোমাকতো মই প্ৰায় 7 শ্লোক ক'লো। এজন সাধাৰণ শিক্ষক যদি হ'লহেঁতেন বা যিকোনো এজন
মনীষী যদি হ'লহেঁতেন, সমাজতাত্ত্বিক যদি হ'লহেঁতেন, ৭০০টা কথা কোৱাৰ পিছত অন্ততঃ তেওঁ আশা কৰিলেহেঁতেন তেওঁৰ শ্ৰোতাজনে বা তেওঁৰ ছাত্ৰজনে এটা বা দুটা বা তিনিটা কথা অন্ততঃ মানি লওক, অন্ততঃ এটা বা দুটা তিনিটা কথা মানি লওক। কিন্তু কৃষ্ণই অৰ্জুনক কি কৈছে জানেনে? কৈছে যথেষ্ট চি তথা কৰো, তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। তুমি মোৰ কথা শুনিবা নে নুশুনিবা, একেবাৰে কৈছে যথেষ্ট চি তথা কৰো, যথা ইচ্ছা তথা কৰো। কেৱল কৃষ্ণই কৈছে মোৰ এটাই বিনম্ৰ অনুৰোধ, বিবেচনাপূৰ্বক আৰু ধ্যানপূৰ্বক। তুমি বিবেচনা কৰা, তুমি ধ্যান কৰা, ধ্যানপূৰ্বক। আৰু তুমি যদি ভাবা যে মই কোৱা কথা এটাও গ্ৰহণ কৰিব নালাগে, ইউ কেন থ্ৰ ইট এৱে, যথেষ্ট চি তথা কৰো। আৰু ময়ো আপোনালোকক কৈছো, যিখিনি মই এটা বিশিষ্ট তাত্ত্বিক ধাৰণা দিবলৈ প্ৰয়াস কৰিম, ইউ কেন একচেপ্ট ইট, ইউ কেন ৰিজেক্ট ইট, ইউ কেন থ্ৰ ইট এৱে। কাৰণ আমি প্ৰত্যেকেই এখন স্বাধীন বিশ্বৰ, আমি প্ৰত্যেকেই স্বাধীন নাগৰিক। তেনেহ'লে আমি প্ৰথমতে এটা কথা জানিব লাগিব, আমি সকলোৱে শিল্পী। জ্যোতিপ্ৰসাদেতো কৈছে প্ৰতিজন জনতাই শিল্পী। কাব্যও শিল্প, গীতিকাব্যও শিল্প, ভাস্কৰ্যও শিল্প, স্থাপত্যও শিল্প, সংগীতো শিল্প, কাব্যও শিল্প, সকলোৱে শিল্প। কিন্তু প্ৰতিটো শিল্পৰ মাজত পাৰ্থক্য ক'ত? আমি যদি মোটামুটিভাৱে শিল্পক 4টা শ্ৰেণীত যদি ভাগ কৰোঁ, আৰু মই ইয়াত যিবোৰ কথা ক'ম, মোৰ কোনো নিজস্ব জ্ঞান নাই, neither am I a scholar, nor do I possess scholarship. মই যিবোৰ কথা কওঁ মূলত মহাযোগী, মহাবিপ্লৱী, মহাকবি শ্ৰী অৰবিন্দৰ দৃষ্টিৰে কওঁ, অথবা তেখেতৰ শিষ্য প্ৰশিষ্যই লেখা কথা। আৰু সৌভাগ্যই হওক দুৰ্ভাগ্যই হওক, এতিয়ালৈকে মই যি বিষয়ৰ ওপৰতে বক্তৃতা প্ৰদান কৰিছোঁ, ফ্ৰম ছেক্স টু ছায়েন্স টু স্পিৰিচুৱেলিটি টু ছ'চাইটি, ৰাজনীতি হওক, নেশ্যনেলিজিম হওক, সাহিত্য হওক, কাব্য হওক, শিল্প হওক, ৰাষ্ট্ৰতন্ত্ৰ হওক, মই প্ৰত্যেকটো বিষয়ৰে দৃষ্টিভংগী মই মহাযোগী, মহাঋষি শ্ৰী অৰবিন্দৰ যি ৩৯টা ভলিউম আছে তাৰ ভিতৰত মই পাওঁ, আৰু সেইসমূহে মোক মুগ্ধ কৰে। আৰু ইয়াত মই এই যিটো তাত্ত্বিক কথা ক'বলৈ গৈছোঁ, এইখিনি তেওঁৰে এজন শিষ্য নলিনীকান্ত গুপ্ত, তেওঁৰ ৰচনাৰ পৰা কৈছোঁ। কিন্তু ইয়াৰো মূল যিটো উৎস মহাযোগী শ্ৰী অৰবিন্দ কৈছে, গায়ক, যিজন শিল্পী, ছিংগাৰ, তেওঁ কি কৰে? কৈছে ধ্বনি বা স্বৰৰ সহায়েৰে গায়কে সত্য সুন্দৰক ৰূপান্তৰিত কৰে। এই যে জ্যোতিপ্ৰসাদে কৈ গৈছিল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, হে ফুল ইমান ফুল প্ৰভাতে প্ৰভাতে, এয়াই শিল্পৰ আদি, এয়াই শিল্পৰ মধ্য, এয়াই শিল্পৰ অন্তিম কথা। কিন্তু তাক আমি উৎসাহিতও কৰিব পাৰিব লাগিব। কৈছে ধ্বনি বা স্বৰৰ সহায়েৰে গায়কে সত্য সুন্দৰক ৰূপান্তৰিত কৰে। শিল্পৰ কাম হ'ল অন্তৰাত্মাত অন্তৰ্নিহিত হৈ থকা সত্য সুন্দৰৰ অভিব্যক্তি। গতিকে গায়কে কি ধৰণে কৰে? ধ্বনি আৰু স্বৰৰ সহায়েৰে। চিত্ৰ কৰে কিহৰ দ্বাৰা কৰে? ৰং আৰু ৰেখাৰে। কাক কৰে? অন্তৰ্নিহিত, অন্তৰাত্মাত অন্তৰ্নিহিত সত্য সুন্দৰকেই অভিব্যক্ত কৰে। চিত্ৰ কৰে ৰং আৰু ৰেখাৰে। ভাস্কৰৰ বাবে প্ৰয়োজন কঠিন অৰ্থাৎ সুদৃঢ় বস্তু, পাথৰৰ প্ৰয়োজন ভাস্কৰক। আৰু কবিৰ বাবে প্ৰয়োজন কি? কাব্যৰ বাবে হৈছে মুখৰ বাক্য আৰু কথা। আমি সাধাৰণতে যেতিয়া গীতিকাব্যৰ কথা কওঁ, গীতিকাব্যই সংগীতৰ জৰিয়তে, সংগীতৰ হাতত হাত ধৰি গীতিকাব্য এক সাৰ্থক পৰিৱেশ্য কলালৈ ৰূপান্তৰিত হয়। আৰু অৰ্থাৎ আমি গীতিকাব্য, যদি আমি অকল গীতিকাব্যৰ কথা আলোচনা কৰোঁ, তেনেহ'লে গীতিকাব্যক আমি মূলত কাব্যিক তত্ত্বৰ দ্বাৰাই আমি তাক ব্যাখ্যা কৰিব লাগিব। কিন্তু যেতিয়া গীতিকাব্যই সংগীতৰ হাত ধৰি, সংগীতৰ সহায় লৈ যেতিয়া এটা সাৰ্থক পৰিৱেশ্য কলালৈ ৰূপান্তৰিত হয়, তেতিয়া গীতিকাব্য প্ৰাণৱন্ত হৈ উঠে, সত্য সুন্দৰক অভিব্যক্ত কৰে। আৰু তেতিয়াই আমি দুটা তত্ত্বৰ কথা আলোচনা কৰিব লাগিব, কিছু পৰিমাণে কাব্যৰ তত্ত্ব, আৰু এই যে ধ্বনি বা স্বৰৰ সাৰ্থকতাটো ক'ত। আৰু তেতিয়াই আমি কিছু পৰিমাণে, মই সাধাৰণতে পাশ্চাত্যৰ কাব্যতত্ত্বই কোনোদিন মুগ্ধ কৰা নাই। পাশ্চাত্যৰ কাব্যতত্ত্বক খুব
মাত্ৰ 600 বছৰ পূৰ্বে পাশ্চাত্য সাহিত্যৰ আন্দোলন আৰম্ভ হৈছে আৰু যিটো সময়ত ভাৰতবৰ্ষত সমৃদ্ধ নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ যুগ সেই সময়ত পাশ্চাত্য কেৱল মাত্ৰ আলোকিত হ'বলৈ আৰম্ভ কৰিছে গতিকে পাশ্চাত্যৰ পৰা শিকিব লগা আমাৰ ইমান একো নাই আমি উভতি যাব লাগিব যদি ধ্বনি স্বৰৰ কথা অৰ্থাৎ পৰিবেশ্য কলাৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ বিচাৰো তেনেহ'লে আমি একেবাৰে ভৰতমুনিৰ নাট্যশাস্ত্ৰলৈ খ্ৰীষ্টপূৰ্ব 500 বছৰ পূৰ্বে ভাৰতবৰ্ষই যদি আমি অথৰ্ব বেদক যদি মূল আদি উৎস হিচাপে যদি নধৰো অন্তত ভৰতমুনিৰ নাট্যশাস্ত্ৰ আৰু আপোনালোকৰ বাবে মই এটা সংবাদ আপোনালোকৰ হয়তো বহুতে জানিব পাৰে ইউনেস্কোৰ ঠিক মোৰ নামটো ভুল হ'ব পাৰে ইউনেস্কোৰ ৱৰ্ল্ড ৰেজিষ্টাৰ অফ হেৰিটেজ তেনেকুৱা ধৰণৰ এখন ৰেজিষ্টাৰ আছে তাত পৃথিৱীৰ যিসমূহ বিখ্যাত গ্ৰন্থ সেইসমূহক তেওঁলোকে ৱৰ্ল্ড হেৰিটেজ হিচাপে সেই ৰেজিষ্টাৰখনত অন্তৰ্ভুক্ত কৰে ভাৰতৰ ঋগ্বেদ ইত্যাদি কেতিয়াবাই অন্তৰ্ভুক্ত হৈ আছে কিন্তু আজি কিছুদিন আগতে নতুনকৈ ভৰতমুনিৰ নাট্যশাস্ত্ৰ আৰু গীতা নতুনকৈ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ অফ ৰেজিষ্টাৰত অন্তৰ্ভুক্ত হৈছে গতিকে আমি নাট্যশাস্ত্ৰৰ পৰা আমি তত্ত্ব ল'বই লাগিব আৰু তাৰ পিছত কিছু পৰিমাণে আমি কাব্যতত্ত্ব আৰু ভাৰতবৰ্ষৰ নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ যিটো মূল উপজীব্য সেই মূল উপজীব্যলৈ উভতি যাব লাগিব যদি আমি গীতিকাব্য আৰু সংগীত এই দুয়োটা মিলি যিটো সাৰ্থক পৰিৱেশ কলালৈ ৰূপান্তৰিত হয় গীতিকাব্যই ধ্বনি আৰু স্বৰৰ সহায়েৰে যেতিয়া সাৰ্থক পৰিবেশ কলালৈ ৰূপান্তৰিত হয় তেতিয়া আমি তাৰ তাৎপৰ্য আমি হৃদয়ংগম কৰাৰ বাবে নৱবৈষ্ণৱ ধৰ্মৰ তাৎপৰ্য হৃদয়ংগম কৰিব লাগিব আৰু এইখিনিতেই আপোনালোকক ইয়াত এটা সাৰ্থক কথা একাষাৰ আমাৰ ডক্টৰ দেৱেন্দ্ৰ দেৱেশ মহোদয়ে কৈ গৈছে যে ছন্দৰ কথা কৈছে যে বৰ্তমান আমাৰ অসমত ইমান প্ৰয়াস দেখা দিয়া নাই কিন্তু ইতিমধ্যেই বাংলা কাব্য সাহিত্য হিন্দী কাব্য সাহিত্যত যদি আপুনি লক্ষ্য কৰে লাহে লাহে ভাৰতবৰ্ষত খুব মন্থৰ গতিত এই আধুনিক দুৰ্বোধ্য কবিতাৰ যুগ অতিক্ৰান্ত হ'বলৈ আৰম্ভ হৈছে কিন্তু অসমে এইবোৰ কথা কিমান জানিছে মই নাজানো লাহে লাহে এই যে দুৰ্বোধ্য যিটো হাতৰ যেন লগা যিবোৰ কবিতা এই কবিতাৰ যুগ প্ৰায় অতিক্ৰান্ত হ'বলৈ আৰম্ভ কৰিছে যদি আপুনি বাংলা কাব্য সাহিত্য হিন্দী কাব্য সাহিত্যৰ ভিতৰত যদি প্ৰৱেশ কৰে আকৌ ছন্দোবদ্ধ কাব্যৰ যুগ উভতিবলৈ ধৰিছে যিটো সাৰ্থকভাৱে ইয়াত আপোনালোকক ডক্টৰ দেৱেশে আপোনালোকৰ আগত প্ৰকাশ কৰিছে কাৰণ আধুনিক যুগ যান্ত্ৰিক যুগ ছন্দহাৰা যুগ এই ছন্দহাৰা যুগত ছন্দহীন জীৱনে ছন্দৰ সৈতে কবিতা লিখিব নোৱাৰে আৰু তেনেহ'লে কবিতা আৰু গীতিকাব্যৰ মাজত এই যে ছন্দৰ কথা যে কৈছে মই তাতে এটা কাব্যিক তত্ত্ব গীতিকাব্যৰ লগত জড়িত মই আকৌ কৈছোঁ যে গীতিকাব্য মূলত কাব্য কিন্তু কাব্যৰ মাজত পাৰ্থক্য আমি যেতিয়া আধুনিক কবিতাৰ লগত তুলনা কৰোঁ তেতিয়াহে গীতিকাব্যক আমি আন এটা শ্ৰেণী হিচাপে ক'ব লাগিব কাৰণ আধুনিক কবিতাই ছন্দ হেৰুৱাই পেলাইছে আধুনিক কবিতা ছন্দহাৰা কাব্য কিন্তু গীতিকাব্যই মূলত এতিয়াও ছন্দক জীৱন্ত কৰি ৰাখিছে ছন্দৰ প্ৰয়োজনীয়তাক আধুনিক মানুহৰ সন্মুখত এতিয়াও জীৱন্ত কৰি ৰাখিছে গতিকে ছন্দৰ প্ৰয়োজনীয়তাটো ক'ত শ্ৰী অৰবিন্দই তেখেতৰ কাব্য বিষয়ক মহাগ্ৰন্থ আমি বহুতে জানো বহুতে হয়তো নাজানো কাব্যৰ বিষয়ে তেওঁৰ এখন গ্ৰন্থ আছে সেইখনৰ নাম দি ফিউচাৰ পয়েট্ৰি ভৱিষ্যতৰ কবিতা দি ফিউচাৰ পয়েট্ৰিত তেখেতে লিখি কৈছে ৰিডিম ইজ দি প্ৰিমিয়াৰ নেচেচিটি অফ পয়েটিকেল এক্সপ্ৰেছন প্ৰিমিয়াৰ নেচেচিটি বুলি কৈছে তেওঁ ৰিডিম ছন্দ কিন্তু অথচ আধুনিক কবিতাই তাক যিমান পাৰে ভুল লুণ্ঠিত কৰিছে মই কৈছোঁ শব্দটো ভুল লুণ্ঠিত কৰিছে বিধ্বস্ত কৰিছে জানি বুজি ভুল লুণ্ঠিত কৰিছে কিয় আমাৰ জীৱন ছন্দহীন হৈ পৰিছে ছন্দহাৰা জীৱনে ছন্দ কেতিয়াও বিচাৰি নাপায় আমাৰ জীৱন ছন্দহীন হৈ পৰিছে জীৱনৰ মাজত আজি কোনো ছন্দ নাই সৌষম্য নাই ঐকতান নাই
আৰু ছন্দহাৰা জীৱনে সেইবাবে ছন্দ বিচাৰি নাপায়, কিন্তু গীতিকাৰসকলে এতিয়াও ছন্দক জীয়াই ৰাখিছে। আৰু ইয়াত মহাৰিষিয়ে কৈছে কাব্যৰ কি কথা কৈছে ৰিডিম ইজ দি প্ৰিমিয়াৰ নেচেচিটি অফ পয়েটিকেল এক্সপ্ৰেছন। ৱাই? একেটা বাক্যতে, এইটো এটা বাক্যৰ মই অৰ্ধাংশ কেৱল আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। কৈছে বিকজ ইট ইজ দি চাউণ্ড মুভমেণ্ট, ইট ইজ এ চাউণ্ড মুভমেণ্ট। এই যে কবিতাই অৰ্থ বহন কৰে, কবিতাই অৰ্থ যে আমাৰ ওচৰলৈ লৈ আনে, তাৰ মূল কবিতাক কোনে সহায় কৰে? কৈছে মহাৰিষিয়ে কৈছে ইট ইজ এ চাউণ্ড মুভমেণ্ট, ইট ইজ এ চাউণ্ড মুভমেণ্ট হুইচ কেৰিজ অন ইটছ ৱেভ, which carries on its wave, কি লৈ আনে? কৈছে the thought movement in the world, শব্দৰ মাজত যিটো অৰ্থ থাকে ছন্দই বহন কৰে, ছন্দই সাৰ্থকভাৱে বহন কৰে। কৈছে ছন্দস্পন্দন কাব্যিক প্ৰকাশভংগীৰ প্ৰধান প্ৰয়োজন, কাব্যিক প্ৰকাশভংগীৰ, যিটো আধুনিক কবিতাই হেৰুৱাই পেলাইছে। কৈছে কাৰণ কিয়? কাৰণ ধ্বনি প্ৰবাহেই চিন্তাৰ প্ৰবাহক নিজ তৰংগৰ দোলাৰে কৈছে ধ্বনি প্ৰবাহেই চিন্তাৰ প্ৰবাহক নিজ তৰংগৰ দোলাৰে ভাষাৰ মাজলৈ বহন কৰি আনে। সেইবাবে আধুনিক কবিতা এটাই আমাৰ হৃদয় স্পৰ্শ নকৰে, আমাক মুগ্ধ নকৰে, কিন্তু ভূপেন হাজৰিকাৰ গীতিকাব্যই আমাক মুগ্ধ কৰে। কাৰণ ধ্বনি প্ৰবাহেই চিন্তাৰ প্ৰবাহক শব্দৰ মাজলৈ বহন কৰি আনে। আধুনিক কবিতাৰ মাজত সেই যিটো বাহক, যিটো মিডিয়াম, সেই মাধ্যমৰ অভাৱ। কিন্তু আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে এই ছন্দহাৰা কবিতা, ছন্দহীন কবিতা লেখাৰ অনুপ্ৰেৰণা ভাৰতবৰ্ষই ক'ৰ পৰা পালে? সমগ্ৰ পৃথিৱীয়ে এইবোৰৰ কাৰখানা সমুদ্ৰৰ সিপাৰে আছে। সমুদ্ৰৰ সিপাৰৰ কাৰখানাত সৃষ্টি হয়, আৰু আমি কপিসুলভ দৃষ্টিভংগীৰে, একেবাৰে বান্দৰৰ দৰে নহলেও কপিসুলভ দৃষ্টিভংগীৰে সমুদ্ৰৰ সিপাৰৰ সাহিত্যৰ তত্ত্বৰে আমাৰ ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ আমাৰ স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম পৰিপূৰ্ণ কৰি ৰাখিছোঁ। কিয়? আমি 200 বছৰ গোলাম আছিলোঁ। That has to be accepted. আমি 200 বছৰ গোলাম আছিলোঁ, এতিয়াও গোলামীৰ ৰক্ত আমাৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈছে। That has to be accepted. আৰু সেইবাবেই বৰ্তমান নেশ্যন ইজ এৱেৰ অফ কালচাৰেল সেল্ফ এলিনেশ্যন, আমাৰ কালচাৰেল সেল্ফ এলিনেশ্যন অফ ইণ্টেলেকচুৱেল ইলাইট, আমাৰ যিটো আমি সমগ্ৰ পৃথিৱীৰ ভিতৰত ভাৰতীয় জাতিৰ অতি শিক্ষিতসকল, অতি জ্ঞানীসকল, অতি শিক্ষিতসকলৰ মাজত এটা বৈশিষ্ট্য যিটো পৃথিৱীৰ আন দেশত নাই। ভাৰতীয় অতি শিক্ষিতসকল এনিথিং ইণ্ডিয়াননেছ, তাৰ পৰা আমি বহু নিলগত বাস কৰোঁ। এই যে আমি আমাৰ কাব্য সমালোচকসকল ইয়াত কৰবী বাইদেউ আছে, মই মোৰ বহুকেইটা মই কাব্য বিষয়ক মোৰ বক্তৃতাত কৈছোঁ। আমি মূল এতিয়া তাৰ যিটো প্ৰেৰণা ক'ৰ পৰা লওঁ জানেনে? বিংশ শতিকাৰ মধ্যম ভাগত আমেৰিকাত এটা নিউ আমেৰিকান ক্ৰিটিচিজিম নামৰ এটা সমালোচনাৰ ধাৰাই দেখা দিছিল। আৰু এই ধাৰাই কি কৈছে জানেনে? এই ধাৰাই কৈছে poetry has to be paradox. নান্য পন্থা বিদ্যতে, poetry has to be paradox. পাঠকে বাকলি গুচাই খাব লাগিব। ইট ইজ দি ৰেছপনচিবিলিটি অফ দি পাঠক। অহুপুৰুষাৰ্থ কৰিব লাগিব পাঠকে, তপস্যা কৰিব লাগিব কবিৰ মনৰ ভাৱ বুজাৰ বাবে, কাৰণ সাঁথৰ কৰি কবিয়ে কবিতা লিখিব লাগিব। এই যে সাঁথৰ কৰাৰ প্ৰেৰণা সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ বিশ্বই লাভ কৰিছে পাশ্চাত্যৰ পৰা। কিন্তু ভাৰতবৰ্ষত সাহিত্য দৰ্পণে কাব্যৰ সংজ্ঞা কি দিছে জানেনে? কৈছে বাক্যম ৰসাত্মক, এই যে বাক্যম ৰসাত্মক কাব্যম, যে ৰসপূৰ্ণ বাক্যই কাব্য বুলি কৈছে। তাৰপিছত ৰসগংগাধৰ নামৰ এখন পণ্ডিতৰাজ জগন্নাথৰ শাস্ত্ৰ, তাত কবিতা কৈছে যে ৰমণীয় বাক্য, কবিতা মানে ৰমণীয় বাক্য। তাৰপিছত আন এজন মম্মদ ভট্ট, তেওঁ কৈছে কবিতা মানে হ'ল কি? শব্দ আৰু অৰ্থ আৰু অলংকাৰযুক্ত শব্দ আৰু অৰ্থই কাব্য। আকৌ কৈছে যে কেতিয়াবা আকৌ
শব্দ আৰু অৰ্থ নোহোৱাকৈও কাব্য হ'ব পাৰে, কিন্তু মূলতঃ কাব্য কৈছে শব্দ, অৰ্থ আৰু অলংকাৰ। আৰু সাহিত্য দৰ্পণত কৈছে, সাহিত্য দৰ্পণ সম্ভৱতঃ কবিৰাজ তেখেতৰ যিজন প্ৰণেতা, এইবোৰ একেবাৰে বহু শতিকা পূৰ্বে লেখা। ভাৰতবৰ্ষত খ্ৰীষ্টপূৰ্ব 500 বছৰৰ পৰা প্ৰতিটো শতিকাই একোখনকৈ বৃহৎ নন্দন তত্ত্ব অলংকাৰ শাস্ত্ৰৰ ওপৰত শাস্ত্ৰ প্ৰকাশিত হয়। আমাৰ সাহিত্যৰ পাঠ্যক্ৰমসমূহত গুজৰাটী হওক, মাৰাঠী হওক, অসমীয়া হওক, বাংলা হওক, কেৱল 1220 বা 1500 নম্বৰৰ ভিতৰত 50 নম্বৰ বা 100 নম্বৰ পঢ়োৱা হয়। তাকো কোনোবা বিশ্ববিদ্যালয়ে সেই 50 নম্বৰ বা 100 নম্বৰো কম কৰিবলৈ যত্ন কৰে। আৰু সেইবাবেই বৰ্তমান সময়ত ৰাষ্ট্ৰই জানি বুজি ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ওপৰত এটা বস্তু বলপূৰ্বকভাৱে জাপি দিবলৈ যত্ন কৰিছে। আৰু সেই বস্তুটো কি? আপোনাৰ ভাৰতীয় জ্ঞান পৰম্পৰা, ইণ্ডিয়ান নলেজ চিষ্টেম। যদি ভাৰতবৰ্ষত ৰাজনৈতিক পথ পৰিৱৰ্তন অহা 10 বছৰলৈ নহয়, আপোনালোকৰ বিদ্যায়তনিক ক্ষেত্ৰ will be solely dominated by Indian knowledge system, whether you like it or reject it. ভাৰতীয় জ্ঞান পৰম্পৰাৰ দ্বাৰাহে ভাৰতৰ বিদ্যায়তনিক ক্ষেত্ৰ মূলতঃ বিকজ now it is time to reject western knowledge system. কাৰণ পাশ্চাত্যৰ জ্ঞান প্ৰণালীয়ে মানুহৰ কোনো সমস্যাৰ সমাধান কৰিব পৰা নাই। আমাৰ মানুহক কেৱল আৰাম দিব পাৰিছে পাশ্চাত্য জ্ঞান প্ৰণালীয়ে, আমাক সুবিধাৰে সুসজ্জিত কৰিব পাৰিছে। কিন্তু এইখন পৃথিৱীত এতিয়াও 90 বছৰীয়া মহিলাই আত্মহত্যা কৰে, 12 বছৰীয়া ল'ৰাই আত্মহত্যা কৰে। এইবোৰৰ সমাধান পাশ্চাত্যৰ মাজত নাই। কবিতা বৰ্তমান ৰূপান্তৰৰ শক্তি হৈ থকা নাই। কবিতা দৰাচলতে ইট ৱাজ এন ইনষ্ট্ৰুমেণ্ট অফ ৰূপান্তৰ, পৃথিৱীক ৰূপান্তৰ কৰাৰ, মানুহৰ জীৱনক ৰূপান্তৰ কৰাৰ এটা মাধ্যম আছিলে। তেনেহ'লে মই সেই দৃষ্টিৰে এটা কথা ক'বলৈ গৈছোঁ যে কবিতা বিষয়ে আৰু অনেক কথা ক'ব পাৰোঁ। মহাৰিষিয়ে কৈছে কবিতা মূলতঃ তাৰ 3টা মূল শক্তি আছে কাব্যৰ, এণ্ড ফৰ ডেট মেটাৰ ইভেন লিৰিকেল পয়েট্ৰি অলছো। 3টা শক্তি আছে। কি 3টা শক্তি? কৈছে যে ইনস্পিৰেশ্যন, বিউটি এণ্ড ডিলাইট, সৌন্দৰ্য, আনন্দ আৰু প্ৰেৰণা। কবিৰ মাজত এটা প্ৰেৰণা থাকিব লাগিব। কেৱল মানসিক পিত্তৰসৰ অভিব্যক্ত কৰিলেই কবি বুলি তেওঁ 10,000 বছৰৰ পিছত মানুহে মানিবনে নামানিব মই নাজানো। কবিজনৰ মাজত এটা প্ৰেৰণা থাকিব লাগিব, এটা প্ৰেৰণাই তেওঁক উদ্বুদ্ধ কৰিব পাৰিব লাগিব। তেওঁ কবিতা লিখি আন একো নহ'লেও আনন্দ পাব লাগিব। আৰু তাৰপিছত সৌন্দৰ্য। সেইবাবে জ্যোতিপ্ৰসাদে ওৰেতো জীৱন চিঞৰি গৈছে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। মহাৰিষিয়ে কৈছে কাব্য আৰু শিল্প, যিকোনো শিল্প আৰু কাব্যৰ 3টা মূল কাম। কি 3টা মূল কাম? কৈছে মানুহৰ জীৱনক সৌন্দৰ্যৰ সম্ভাৰেৰে সজ্জিত কৰি তুলিব পাৰিব লাগিব। একো কৰিব নোৱাৰিলেও মানুহক সৌন্দৰ্যৰ সম্ভাৰেৰে মানুহৰ জীৱনক সজ্জিত কৰি তুলিব পাৰিব লাগিব। এয়া কৈছে কাব্য আৰু শিল্পৰ কেৱল প্ৰাথমিক কাম। তেনেহ'লে তাৰ কিন্তু মহত্বৰ কাম নহয়। মহত্বৰ কাম কি? কৈছে মানুহৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব পাৰিব লাগিব, আৰু অন্তৰংগভাৱে নিবিড়ভাৱে অৰ্থপূৰ্ণ কৰি সৌন্দৰ্যমণ্ডিত কৰি তুলিব পাৰিব লাগিব। অৰ্থাৎ লাইফ হেজ টু বি মেড মিনিংফুল, জীৱনৰ সাৰ্থকতা লাগিব। আৰু তাৰপিছত কৈছে যিকোনো শিল্প বা কাব্যৰ একেবাৰে মহত্তম কাম কেতিয়া সম্পাদন হ'ব? কৈছে যেতিয়া কবি বা শিল্পী হৈ উঠিব দ্ৰষ্টা। অৰ্থাৎ তেওঁলোকে দ্ৰষ্টা হৈ উঠিব, when he will become a seer। আৰু দ্ৰষ্টা হৈ তেওঁ কি কৰিব? আপোনাক আৰু মোক আমাৰ আচল পৰিচয়ৰ সৈতে আমাক পৰিচিত কৰাই দিব পাৰিব লাগিব। সেইবাবে ভাৰতবৰ্ষত কবিসকলক ঋষি বুলি কোৱা হৈছিল। আৰু এই কথাৰ প্ৰমাণ কেনেকে পাম আমি? অসমীয়া মানুহে বিশেষকৈ মই কওঁ, আমাৰ আধুনিক অসমীয়া সংস্কৃতিৰ যিজনে বুনিয়াদ স্থাপন কৰি থৈ গৈছিল মহাপুৰুষ শংকৰদেৱৰ পিছত, অৰ্থাৎ আধুনিক যুগত, সেইজন ৰূপকাৰক অসমীয়া মানুহে এক প্ৰকাৰ পাহৰি গৈছে। মই সাহসৰ সৈতে কৈছোঁ। এণ্ড হু ৱাজ হি? হি ৱাজ নান আদাৰ দেন জ্যোতিপ্ৰসাদ আগৰৱালা। কি তাৰ প্ৰমাণ? ইয়াত আপোনালোকক মই অসমীয়া বিভাগৰে বহুতক মই নিমন্ত্ৰণ কৰিছোঁ, মই নাজানো। আপোনালোকে মোক দৃঢ়তাৰ সৈতে কওক, শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে জ্যোতিপ্ৰসাদৰ এখন বিশেষ ৰচনাৰ বিষয়ে কি কৈছে, আৰু মোক আপোনালোকে কওক যে বৰ্তমান সময়ত বা
সমগ্ৰ অসমৰ অসমীয়া বিভাগসমূহত এতিয়ালৈকে যিমান PhD হৈছে, মই যিখন জ্যোতিপ্ৰসাদৰ ৰচনাৰ ওপৰত ক'বলৈ গৈছোঁ সেইখনৰ ওপৰত PhD হৈছে নে হোৱা নাই। কিন্তু মোৰ হিচাপত এতিয়ালৈকে সহস্ৰখন PhD হৈ যাব লাগিছিল, অন্ততঃ 1000, not less than 1000 হ'ব লাগিছিল। আমি জানি বুজি আমি জ্যোতিপ্ৰসাদক আমি বিস্মৃতিৰ অতল গহ্বৰত নিক্ষেপ কৰিছোঁ নেকি? কাৰণ আমাক ইয়াতে হেৰিয়ে কৈ গৈছে, আমাক শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰে কৈছে, মই কোৱা নাই। কি লিখিছে জানেনে? কৈছে জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল, কৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ, আপুনি আন একো পঢ়াৰ প্ৰয়োজন নাই। কৈছে জ্যোতিপ্ৰসাদৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল শিল্পীৰ পৃথিৱী ভাষণখনিয়ে ধৰি ৰখা তেওঁৰ দৰ্শন কেৱল অসমৰ বাবে নহয়, ভাৰতৰ বাবে নহয়, এই দৰ্শন সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গ্ৰহণীয় হ'ব পৰা দৰ্শন। মোক আপোনালোকে বহুত হাত দি কওক, শিল্পীৰ পৃথিৱীৰ ওপৰত অসমীয়া বিভাগসমূহে কেইখন গৱেষণা পত্ৰ, কিমানখন আলোচনা চক্ৰ আজিলৈকে 77 বছৰ হৈ গ'ল, কিমানখন অনুষ্ঠিত হৈছে। মই বিগত 3 বছৰৰ পৰা শিল্পীৰ পৃথিৱীক মই নতুন প্ৰজন্মৰ সন্মুখত তুলি ধৰিবলৈ জানি বুজি সচেতনভাৱে মই প্ৰয়াস কৰিছোঁ, প্ৰতিটো সুযোগ গ্ৰহণ কৰিছোঁ। মই কৈছে জ্যোতিৰ জীৱনৰ এই চমু আলেখ্যই আমাৰ চকুৰ আগত দাঙি ধৰে তেওঁৰ ভাৱ, চিন্তা, কল্পনা আৰু অনুভৱৰ এটি সামগ্ৰিক অখণ্ডতাৰ। খণ্ডিত ব্যক্তিত্বৰ এই যুগত জ্যোতি সেইবাবেই নিজৰ অখণ্ড ব্যক্তিত্বৰ জ্যোতিৰে নক্ষত্ৰৰ দৰে উজ্জ্বল হৈ আছে আৰু থাকিব। ইয়াত মই শিৱসাগৰ জিলাৰ 3-4জন প্ৰতিনিধিক নিমন্ত্ৰণ কৰিছোঁ। আৰু এই শিল্পীৰ পৃথিৱী 1948 চনত শিৱসাগৰত প্ৰদত্ত এটা ভাষণ। শিৱসাগৰৰ দায়িত্ব আছে। 77 বছৰ হৈ গ'ল। মই সৌসিদিনা এটা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত গৈ অকল শিল্পীৰ পৃথিৱীৰ বিষয়ে মই শিৱসাগৰত বক্তৃতা প্ৰদান কৰিছিলোঁ। মই মাত্ৰ এষাৰ কথা কম, এই যে গীতিকাব্যৰ লগত এই যে কি কাৰণত যে এই যে মহাঋষিয়ে কোৱা কথাখিনিৰ আপুনি সামঞ্জস্য বিচাৰি পাব, কেৱল জ্যোতিয়ে আন ভাষাৰে প্ৰকাশ কৰিছে, শ্ৰী অৰবিন্দই আন ভাষাৰে প্ৰকাশ কৰিছে, কিন্তু মূলতঃ কথাখিনি একেই কথা। এই শিল্পীৰ পৃথিৱীৰ শেষৰ ফালে অসমীয়া শিল্পীৰ প্ৰতি এটা দায়িত্ব প্ৰদান কৰি থৈ গৈছে জ্যোতি ককাইদেৱে। এই দায়িত্ব কি? আৰু তাৰ মাজতেই যদি আমি অকল আন একো কথা যদি হৃদয়ংগম কৰিব নোৱাৰোঁ, কেৱল এই 2 বাক্য যদি হৃদয়ংগম কৰিব পাৰে অসমীয়া জাতিয়ে, আমি যে কওঁ অসমীয়া সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত জিলিকাই তুলিবলৈ বিচাৰোঁ, আৰু যদি আমি জ্যোতিপ্ৰসাদক পাওঁ তেনেহ'লে শংকৰদেৱকো পাম, আমি বিষ্ণু ৰাভাকো পাম, ভূপেন হাজৰিকাকো পাম, আনকি জুবিন গাৰ্গকো পাম। জ্যোতি ককাইদেৱে শিল্পীৰ পৃথিৱীৰ শেষৰ ফালে কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ। মাত্ৰ এইকেইটা শব্দই যদি আপোনালোকে হৃদয়ংগম কৰিব পাৰে, শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ, অৰ্থাৎ অসমীয়া শিল্পী হেজ টু বি এন এজেণ্ট অফ ট্ৰেন্সফৰ্মেশ্যন। আৰু এই ৰূপান্তৰ মানে কিহৰ ৰূপান্তৰৰ কথা কৈছে সেয়াও জ্যোতি ককাইদেৱে শিল্পীৰ পৃথিৱীত কৈ গৈছে। কৈছে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ গলাত জ্বলি উঠক। আৰ ইউ ৰেডি টু বি এ বিশ্বশিল্পী? আমি নাদৰ ভেকুলী হৈ থাকিবলৈ বিচাৰোঁ। জ্যোতিপ্ৰসাদে বিচাৰিছিল অসমীয়া শিল্পী হেজ টু বি বিশ্বশিল্পী। জ্যোতি ককাইদেউৰ সাৰ্থক উত্তৰসূৰী হ'ল সুধাকণ্ঠ ভূপেন হাজৰিকা। আৰু সেইবাবে ভূপেন হাজৰিকাই তেওঁৰ গীতিকাব্যত লিখিব পাৰিছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো। আন কেইজনে লিখিব পাৰিছে মোক কওক? অসমৰ কেইজন গীতিকাৰে লিখিব পাৰিছে যে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো? কিয় লিখিব পৰা নাই? জ্যোতি ককাইদেৱে যে কৈছিল উপজিয়েই মই বিশ্ব নাগৰিক। সেইবাবে সুধাকণ্ঠ ভূপেন হাজৰিকাই একমাত্ৰ জ্যোতি ককাইদেউৰ এই মৰ্ম বেদনা বুজি পাইছিল। আৰু ভূপেন হাজৰিকাৰ সেইবাবে সাৰ্থক পৰিচয়, তেওঁ সুধাকণ্ঠ শব্দ যিমান সাৰ্থক পৰিচয়, ভাৰত ৰত্ন যিমান সাৰ্থক পৰিচয়, বিশ্বৰত্ন যিমান সাৰ্থক পৰিচয়, তাতকৈ মোৰ দৃষ্টিত আটাইতকৈ সাৰ্থক পৰিচয় হ'ল তেওঁ এজন বিশ্বশিল্পী, সাৰ্থক বিশ্বশিল্পী। তাৰ পিছৰ শাৰীত সেই একেটা কথাতেই জ্যোতি ককাইদেৱে লিখিছে অসমীয়া শিল্পীৰ সাধনা কি মূৰ্তিমন্ত হৈ উঠিব লাগিব। কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি,
আমি সকলোৱে জানো ভগীৰথৰ তপস্যাত সৰগৰ মন্দাকিনী পৃথিৱীত প্ৰবাহিত হৈছিল। সেই ধৰণে জ্যোতি ককাইদেৱে এই যে বিশ্বশিল্পী হ'ব লাগিব, ৰূপান্তৰৰ শিল্পী হ'ব লাগিব, বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী গিভেন বাই শ্ৰীমন্ত শংকৰদেৱ, আৰু বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠিব লাগিব। আৰু জনতাৰ কোলাত জিলিকি উঠি কেৱল বিলাসিতা কৰিলে নহ'ব, জ্বলি উঠি এটা কাম কৰিব লাগিব। কৈছে তাহানি ভগীৰথে যি ধৰণে গংগাক পৃথিৱীলৈ বোৱাইছিল, সেই ধৰণে কৈছে চিৰসুন্দৰ, কৈছে অসমীয়া শিল্পীৰ সাধনাত ভগীৰথৰ তপস্যাত গংগা নমাদি চিৰসুন্দৰ পৃথিৱীৰ জীৱনলৈ নামি আহিব লাগিব। But who is চিৰসুন্দৰ? Who is চিৰসুন্দৰ? প্ৰথমতে জ্যোতি ককাইদেৱে সুন্দৰৰ কথা কৈছে। সুন্দৰে যে ফুলাৰ মন্ত্ৰত অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। জ্যোতি ককাইদেউৰ গীতিকাব্য, জ্যোতি ককাইদেউৰ কবিতাৰ মাজত এইবোৰৰ সাৰ্থক ব্যঞ্জনা, সাৰ্থক ভাৱ আপুনি হৃদয়ংগম কৰিব পাৰিব যদি আপুনি মনোযোগী হ'ব পাৰে। চিৰসুন্দৰ পৃথিৱীৰ জীৱনত নামি আহিব লাগিব। হু ইজ চিৰসুন্দৰ? বাই চিৰসুন্দৰ to whom he was referring to? চিৰসুন্দৰ সেই কথা আপোনালোকে ব্যাখ্যা কৰক, মই ব্যাখ্যা কৰিবলৈ নাযাওঁ। কেৱল মই আপোনালোকৰ সন্মুখত মই কেৱল জ্যোতি ককাইদেউৰ কথাখিনি তুলি ধৰিছোঁ। কিন্তু এই যে ইয়াত ক'লে যে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী, what does it mean? শ্ৰীমন্ত শংকৰে ৰূপান্তৰৰ সংস্কৃতি দিছিল নেকি আমাক? কিহৰ ৰূপান্তৰৰ সংস্কৃতি দিছিল? বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী। মই যে প্ৰথমতেই ক'লোঁ যে আমি গীতিকাব্যৰ বিষয়ে আলোচনা কৰিবলৈ ল'লে আমি ভক্তি আন্দোলন, অসমত নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ আমি যদি সেইবাবে মই ইয়াত অধ্যক্ষ মহোদয় কালি মোক ফোন কৰোঁতে মই কৈছিলোঁ যে আপুনি বৰগীতেৰে আৰম্ভ কৰিব। মই জানি বুজি মই সচেতনভাৱে কৈছোঁ, এণ্ড দেয়াৰ ইজ এ পাৰ্পাছ বিহাইণ্ড। মই জানি বুজি সাৰ্থকভাৱে কৈছোঁ। তেনেহ'লে মই আন এটা কথাৰ প্ৰতি কেৱল মই মাত্ৰ আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। মই দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ এই যে আমি যেতিয়া শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পীৰ কথা কৈছোঁ, কিহৰ কথা কৈছোঁ? আমি কিহৰ কথা কৈছোঁ? শ্ৰী অৰবিন্দই কৈছে সমগ্ৰ ভাৰতবৰ্ষৰ ইতিহাসত তেওঁ এটা খুব তাৎপৰ্যপূৰ্ণ বাক্য কৈছে the spiritual history of India is nothing but a constant development of divine purpose, divine will, divine purpose নহয়, constant development, এটা ক্ৰমবিকাশ। কিহৰ ক্ৰমবিকাশ? ভগৱত সংকল্পৰ ক্ৰমবিকাশ, ভগৱত সংকল্পৰ ক্ৰমবিকাশ। ভাৰতবৰ্ষৰ ইতিহাস প্ৰথমটো যুগ আমাৰ বৈদিক যুগ। বৈদিক যুগত ভাৰতবৰ্ষই কি কৰিছিল? জীৱনৰ সত্য সন্ধান কৰিছিল। জীৱনৰ সত্য সন্ধান কিহৰ দ্বাৰা? কাব্যশিল্পৰ দ্বাৰা নহয়, থ্ৰু ইনটিউশ্যন। আৰু জীৱনৰ সত্য সন্ধান মানে বাহ্য জীৱন, আন্তৰ জীৱন, সূক্ষ্ম জগত, স্থূল জগত। এয়া হ'ল, মই একেবাৰে চমুকে কৈছোঁ, এয়া হ'ল প্ৰথমটো যুগ। দ্বিতীয়টো যুগ মহাকাব্যৰ যুগ। মহাকাব্যৰ যুগত ভাৰতবৰ্ষই কি কৰিছিল? এই প্ৰথম যুগৰ আধ্যাত্মিক সত্যৰ দীপ্তিত জীৱন আৰু সমাজক গঢ়ি তুলিবলৈ যত্ন কৰিছিল। জীৱন আৰু সমাজক গঢ়ি তুলিবলৈ যত্ন কৰিছিল। অৰ্থাৎ বেদ আৰু উপনিষদৰ পিছত ৰামায়ণ আৰু মহাভাৰতৰ যুগ। তৃতীয়টো অৰ্থাৎ ইণ্টেলেকচুৱেলিটিৰ যুগ। প্ৰথমটো ইনটিউশ্যনৰ যুগ, দ্বিতীয়টো ইণ্টেলেকচুৱেলিটিৰ যুগ। কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন উইল, কনষ্টেণ্ট ডেভেলপমেণ্ট অফ এ ডিভাইন উইল। আৰু তৃতীয় যুগটো সংস্কৃত সাহিত্যৰ, আমি সহস্ৰাব্দ ব্যাপ্ত সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ। এই ধ্ৰুপদী যুগত কি হৈছিল? ধ্ৰুপদী যুগত একেবাৰে কাব্য, সাহিত্য, শিল্প, বিজ্ঞান, দৰ্শন, ৰাজনীতি, মুণ্ডেন জীৱন, আনকি ভোগৰ অভিজ্ঞতাও ভাৰতে বিচাৰ খোচাৰ কৰি চাইছিল। অৰ্থাৎ ইট ৱাজ দি ফ্লাৱাৰিং অফ ইণ্টেলেকচুৱেলিটি। অৰ্থাৎ প্ৰথমটো যুগ ইনটিউশ্যনৰ যুগ, দ্বিতীয়টো যুগ ইণ্টেলেকচুৱেলিটিৰ যুগ, তৃতীয়টো যুগ ফ্লাৱাৰিং অফ ইণ্টেলেকচুৱেলিটিৰ যুগ। চতুৰ্থটো যুগ কৈছে এই সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ অন্তৰালত পুৰাণ আৰু তন্ত্ৰৰ যিটো সাহিত্যৰ প্ৰবাহ, যিটো ভক্তি আন্দোলনৰ প্ৰবাহ, এটা অন্তৰালত এটা পৃথক সুতিৰে ভাৰতবৰ্ষত প্ৰবাহিত হৈছিল। তেতিয়া ঘাই সুতিত ইট ৱাজ অল ইণ্টেলেকচুৱেলিটি। আৰু সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগ মানে কালিদাস, ভৱভূতি, ভৰ্তৃহৰিৰ যুগ।
এটা পৃথক সুতিৰে পুৰাণ আৰু তন্ত্ৰৰ যুগ। এই পুৰাণ আৰু তন্ত্ৰৰ যুগৰ উদ্দেশ্য কি আছিল? সেয়াই হ'ল ভক্তি ধৰ্মৰ যুগ, চতুৰ্থটো যুগ। ভক্তি ধৰ্মৰ যুগৰ উদ্দেশ্য কি আছিল? মানুহৰ প্ৰকৃতিৰ ৰূপান্তৰ, নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰাৰ লক্ষ্য, হিডেন এজেণ্ডা। মানুহৰ নিম্ন প্ৰকৃতিক, এই যে ক'লে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ, অৰ্থাৎ কনষ্টেণ্ট ট্ৰেন্সফৰ্মেশ্যন অফ লাইফ, এটাৰ পিছত এটা ভাৰতবৰ্ষই প্ৰতিটো যুগতে এটা এটা বস্তুক ধৰিছে। গতিকে চতুৰ্থ যুগত যিটো বস্তুক ধৰিছিলে নিম্ন প্ৰকৃতি, নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব বিচাৰিছিলে নিম্ন প্ৰকৃতিক। তাৰপিছত পঞ্চমটো যুগ কি? আৰু এই পঞ্চম যুগটোকে শ্ৰী অৰবিন্দই কৈছে ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি বুলি কৈছে। কিয় অন্তিম দীপ্তি? তাৰ পিছতে ইংৰাজৰ শাসন আমি পদানত হৈছোঁ ভাৰতবৰ্ষৰ অধঃপতনৰ যুগ। অধঃপতনৰ যুগৰ পিছত আকৌ যিটো আমাৰ নৱজাগৰণৰ যুগে দেখা দিছিলে ঊনবিংশ শতিকাত, মই সেই বিষয়ে নাযাওঁ। কিন্তু এই পঞ্চমটো যুগক শ্ৰী অৰবিন্দই যেনিবা কৈছে পোষ্ট বৈষ্ণৱিজিম বুলি কৈছে, উত্তৰ কালৰ বৈষ্ণৱ সাধনা, যিটো আমি অসমত নৱ বৈষ্ণৱ ধৰ্ম বুলি কৈছোঁ। অৰ্থাৎ চতুৰ্থ যুগটো বৈষ্ণৱ ধৰ্ম আন্দোলনৰ যুগ, পঞ্চম যুগটো শ্ৰী অৰবিন্দই কৈছে পোষ্ট বৈষ্ণৱিজিম। আমি পোষ্ট বৈষ্ণৱিজিমটো উত্তৰ কালৰ বৈষ্ণৱ সাধনা বুলিও ক'ব পাৰোঁ, নৱ বৈষ্ণৱ সাধনা বুলিও ক'ব পাৰোঁ। এই যে মই নৱ বৈষ্ণৱ সাধনাৰ যিটো মূল বস্তু, যিটো কাৰণে জ্যোতিপ্ৰসাদে যে কৈছে যে শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। কিহৰ ৰূপান্তৰ কৰিব বিচাৰিছিল নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনে? যদি আমি নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ আমি যদি অসমৰ ক্ষেত্ৰতে, গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰতে কিন্তু একেই, যদি আমি নৱ বৈষ্ণৱ ধৰ্মৰ যদি ইনষ্ট্ৰুমেণ্টেলিটি, আমি যদি মাধ্যম কেইটাৰ প্ৰতি যদি আমি অলপ যদি দৃষ্টিপাত কৰোঁ, কি দেখা পাম? কাব্য সাহিত্য শিল্প। নৱ বৈষ্ণৱ ধৰ্মই সমগ্ৰ ভাৰতবৰ্ষতে তেওঁলোকৰ ধৰ্ম আন্দোলনক আগবঢ়াই নিবৰ বাবে যিটো ইনষ্ট্ৰুমেণ্টেলিটি লৈছিলে, কি? কাব্য সাহিত্য শিল্প, বৰগীত, সত্ৰীয়া নৃত্য, ভাওনা, অৰ্থাৎ নন্দন তত্ত্ব, পৰিৱেশ্য কলা। এয়া কেৱল মাত্ৰ সাংস্কৃতিক দৃষ্টিভংগীৰে কৰা সাংস্কৃতিক সম্পদ গঢ়িবৰ বাবে সম্পদলৈ ৰূপান্তৰিত হৈছিল, কিন্তু সম্পদ গঢ়াটো লক্ষ্য নাছিল, লক্ষ্য আছিল ৰূপান্তৰ। কিহৰ ৰূপান্তৰ? শুনিব, কৈছে উত্তৰ কালৰ বৈষ্ণৱ সাধনাই মানুহৰ মাজত ৰসানুভূতি, হৃদয়বৃত্তি আৰু ইন্দ্ৰিয়গত লিপ্সাৰ যিটো স্তৰ আছে তাক ঊৰ্ধলৈ তুলি অধ্যাত্মৰ সেৱাত নিয়োগ কৰিবলৈ প্ৰয়াস কৰিছিল। অৰ্থাৎ আমাৰ ৰসানুভূতিক পৰিৱৰ্তিত কৰিব বিচাৰিছিল। এই যে আমি কিছুমান গান দুপৰ 3টা বজালৈকে শুনো আৰু বৰগীতটো যেতিয়া শুনো, দুয়োটাই আমাক কিন্তু ৰসৰ ক্ষেত্ৰত, আমাৰ ভাৱৰ ক্ষেত্ৰত ভিন্ন ধৰণে প্ৰভাৱিত কৰে, দুয়োটাই ৰূপান্তৰিত কৰে। কোনটোৱে কি দিশলৈ ৰূপান্তৰিত কৰিব, পাৰহেপছ আই নিড নট টু এক্সপ্লেইন। গতিকে এই যে নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ মূল লক্ষ্য আছিল আমাৰ ৰসানুভূতি, হৃদয়বৃত্তি আৰু ইন্দ্ৰিয়গত লিপ্সাৰ যিটো মানুহৰ মাজত স্তৰ আছে, সেই স্তৰটোক ঊৰ্ধলৈ তুলি অধ্যাত্মৰ সেৱাত নিয়োগ কৰিব বিচাৰিছিল। আৰু সেইবাবেই আমাক সংগীতৰ প্ৰয়োজন, গীতিকাব্যৰ প্ৰয়োজন। এই যে বৰগীত, তেতিয়াহে আমি গীতিকাব্যৰ আচল যিটো ৰহস্য, যাৰ বাবে ছন্দৰ প্ৰয়োজন। আৰু মই আন এটা কথা আপোনালোকৰ আগত উল্লেখ কৰিছিলোঁ যে ৰস আৰু ভাৱ, অৰ্থাৎ আমি ভৰতমুনিৰ নাট্যশাস্ত্ৰলৈ উভতি যাব লাগিব, যে যেতিয়া কাব্যই সংগীতৰ হাতত হাত ধৰি যেতিয়া সাৰ্থক পৰিৱেশ্য কলালৈ ৰূপান্তৰিত হয়, তেতিয়াই আমি গীত বুলি কওঁ। আৰু তাৰ যিটো মূল সাহিত্যটো হ'ল গীতিকাব্য, অৰ্থাৎ তেতিয়াই কাব্যক আমি আন এটা শ্ৰেণী হিচাপে গীতিকাব্য বুলি কওঁ। মই আন কথা ক'বলৈ নাযাওঁ, মই একদম সংক্ষিপ্তভাৱে যিটো আমাৰ নাট্যশাস্ত্ৰৰ যিটো কি কাৰণে নাট্যশাস্ত্ৰ ৰচনা কৰিব লগা হৈছে, তাত থিয়েটাৰৰ পৰা আদি কৰি সেই সমগ্ৰ বস্তু কি ধৰণে পৰিৱেশন কৰিব লাগিব, সকলো কথা পুংখানুপুংখভাৱে আছে। আনকি নৱম শতিকা নে দশম শতিকাত অভিনৱ গুপ্তাই অভিনৱ ভাৰতী বুলি এই যে কি কয় নাট্যশাস্ত্ৰৰে এটা নতুন ৰূপ সৃষ্টি কৰিছিল। 3টা কথা আপোনালোকে মনত ৰাখিব, তেতিয়া আমি গীতিকাব্যৰ বা সংগীতৰ আচল উদ্দেশ্য বুজিবলৈ পাম। এটা হ'ল ৰস, এটা হ'ল ভাৱ, আৰু এটা হ'ল ৰস নিষ্পত্তি। এই 3টা বস্তু এই ছন্দহীন কবিতাৰ মাজত নাই, কিন্তু গীতিকাব্যৰ মাজত আছে। গীতিকাব্যৰ পাৰপাছ হ'ল গীতিকাৰৰ মাজত এটা ভাৱ আছে, ভিতৰত গীতিকাৰৰ মাজত এটা ভাৱ আছে,
অভিনেতাৰ ভিতৰত এটা ভাৱ থাকে, নাট্যকাৰৰ মাজত এটা ভাৱ থাকে। That ভাৱ is to be transmitted. আমি তাক ট্ৰেন্সমিট কৰিব পাৰিব লাগে, সেইটোৱেই পৰিৱেশ্য কলাৰ কাম। কাৰ মাজলৈ ট্ৰেন্সমিট কৰিব লাগে? শ্ৰোতাৰ মাজলৈ। আৰু যেতিয়া শ্ৰোতাৰ মাজলৈ যেতিয়া ট্ৰেন্সমিশ্যন উইল বি কমপ্লিট, যেতিয়া গীতিকাৰৰ অভিনেতাৰ নাট্যকাৰৰ ভাৱ, দেন ইট উইল বি কল ৰস। অৰ্থাৎ শ্ৰোতাৰ মাজত সেইটো ৰস, অৰ্থাৎ গীতিকাৰৰ নাট্যকাৰৰ অভিনেতাৰ অন্তৰস্থ ভাৱ শ্ৰোতাৰ মাজলৈ ট্ৰেন্সমিশ্যন কৰিব পাৰিব লাগিব। আৰু সেই ৰসে তেতিয়া মোৰ ৰসবোধ ৰূপান্তৰিত কৰিব, মোৰ ইন্দ্ৰিয়গত বৃত্তিক ৰূপান্তৰিত কৰিব। সেই দৃষ্টিৰে আমি গীতিকাব্যক বিশ্লেষণ কৰিব পাৰিব লাগিব। আৰু এই প্ৰক্ৰিয়াটোকেই নাট্যশাস্ত্ৰই নাম দিছে ৰস নিষ্পত্তি। এই তিনিটাই নাট্যশাস্ত্ৰৰ মূল কথা, এই তিনিটাই মূল সমস্যা। কেনেকৈ মোৰ ৰসটো, নাট্যকাৰ অভিনেতা গীতিকাৰৰ ৰসক, অৰ্থাৎ কাব্যৰ ৰসক ধ্বনি আৰু স্বৰৰ মাজেৰে, অৰ্থাৎ এটা সাৰ্থক পৰিৱেশ্য কলাৰ মাধ্যমেৰে মই পাঠকৰ মাজত ৰসৰ উদ্ৰেক কি ধৰণে কৰিব পৰা যাব, আৰু এই প্ৰক্ৰিয়াটোকেই কোৱা হয় ৰস নিষ্পত্তি বুলি। আৰু আমি সেই দৃষ্টিৰেই আমি কাব্যক আলোচনা কৰিব লাগিব। আৰু ইয়াৰ পিছত মই মাত্ৰ দুটা কথা কৈ শেষ কৰিছোঁ। শ্ৰী অৰবিন্দই এটা ভৱিষ্যতবাণী কৰি থৈ গৈছে, কেৱল ভৱিষ্যতবাণীহে, এটা ভৱিষ্যতবাণীহে, কিন্তু সেই কথা সফল হ'বনে নহয় আমি নাজানো। সেই কথা আমি সফল হ'বনে নাজানো, সেই কথা আমাৰ সফল হ'বনে নহয় নাজানো আমি। যদি মই পাওঁ আপোনালোকক এটা, তেওঁ কৈছে, মই যদি পাওঁ, মই এটা কোটেশ্যন যদি তেওঁৰ পাওঁ, তেওঁৰ এই ভৱিষ্যতৰ কবিতা কিতাপখনত দি ফিউচাৰ পয়েট্ৰি, তাত তেওঁ এটা ভৱিষ্যতবাদী কৰি থৈ গৈছে। কাৰণ আমি গীতিকাব্যৰ কথা আলোচনা কৰোঁতে কাব্যৰ কথা আলোচনা নকৰাকৈ গীতিকাব্যৰ কথা আলোচনা কৰিব নোৱাৰিম। যদি ভূপেন হাজৰিকাৰ গীতিকাব্যসমূহত যদি ধ্বনি আৰু স্বৰ নাথাকে, তেনেহ'লে সেইবোৰক আমি কবিতা বুলিয়েই ক'ব লাগিব। ধ্বনি আৰু স্বৰ তাৰ মাজত যুক্ত হোৱাৰ পিছতহে সেইবোৰ গীতিকাব্যলৈ ৰূপান্তৰিত হৈছে। ইয়াত মহাকাব্যই কৈছে, ইয়াত মহাৰিষিয়ে কৈছে যে সাহিত্যত ভাৱবাদ তথা বস্তুবাদৰ মাজত মনে গঢ়া নিৰস পাৰ্থক্য বিধান মোৰ ওচৰত সততে অলপ খামখেয়ালি তথা অবাস্তৱ যেন বোধ হয়। আৰু নাটক তথা কথা সাহিত্যৰ ক্ষেত্ৰত ইয়াৰ যি মূল্যই নাথাকক কিয়, কাব্যত ইয়াৰ ন্যায়সংগত কোনো স্থান নাই। তাৰপিছত তেওঁ কাব্যৰ কৈছে, যুগৰ কথা কৈছে, আৰু ভৱিষ্যতে কাব্যৰ কথা এটা তেওঁ কৈ গৈছে। ৱেডাৰ ইট উইল হেপেন অৰ নট উই ডোণ্ট ন', সেইটো আপোনালোকে পৰ্যবেক্ষণ কৰিব লাগিব। কৈছে কাব্যৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যুগৰ নতুন ধ্যান ধাৰণাৰ মাজত যিবোৰ সৰ্বশ্ৰেষ্ঠ তথা একান্ত বৈশিষ্ট্যসূচক, অৰ্থাৎ যুগৰ নতুন উদীয়মান নান্দনিক চেতনা তথা দৃষ্টিকোণ, অথবা বৰং আমি ক'ব পাৰোঁ নতুন অন্তৰ্দৃষ্টি, তাৰ সৈতে কাব্যৰ এটা তন্ময়ী ভৱন সংঘটিত হয়। তন্ময়ী ভৱন মানে চেল্ফ আইডেণ্টিফিকেশ্যন। তন্ময়ী ভৱন সংঘটিত হয় পাৰ্থিৱতকৈ অধ্যাত্মৰ অভিমুখে, অৰ্থাৎ ভৱিষ্যতৰ কবিতাৰ বিষয়ে তেওঁৰ এটা ভৱিষ্যতবাণী। কৈছে পাৰ্থিৱতকৈ অধ্যাত্মৰ অভিমুখে, বহিৰ্মুখী তথা বস্তুনিষ্ঠ বিষয়তকৈ অন্তৰ্মুখী তথা আত্মনিষ্ঠ বিষয়ত অভিমুখে, সন্মুখৰ সাধাৰণ জীৱনতকৈ অন্তৰ তথা নেপথ্যৰ জীৱন্ত অভিমুখে ক্ৰমবৰ্ধমান, কিন্তু একমাত্ৰ নহয়, ক্ৰমবৰ্ধমান প্ৰৱণতাই কাব্যৰ পৰিচয় চিহ্ন। কৈছে কাব্যৰ উপস্থাপন ৰীতিত, এইবাৰ উপস্থাপন ৰীতিত কৈছে, কাব্যৰ উপস্থাপন ৰীতিত নাটকীয়তাতকৈ গীতিধৰ্মিতাৰ অভিমুখে, যে নাটকীয়তাতকৈ গীতিধৰ্মিতা অভিমুখে, স্থূল উপাদানতকৈ এই যে গতিকে মূল কথা আকৌ এইটো কৰবাত গ'ল, যিটো মূল কথা কৈছে যে নাটকীয়াতকৈ যে ভৱিষ্যতৰ কাব্যই অধিকৰ পৰা অধিকভাৱে
তাৰ মাজত গীতিময়তা দেখিবলৈ পাম অৰ্থাৎ গীতিকাব্যৰ দিশলৈ কাব্য খুব দ্ৰুতগতিত ধাবিত হ'ব বুলি তেওঁ এটা ভৱিষ্যতবাণী কৰি থৈ গৈছে আৰু সেই দৃষ্টিত যদি আমি ভূপেন হাজৰিকাৰ সমস্ত গীতিকাব্য দৰাচলতে মহাৰিষিয়ে কৰা ভৱিষ্যতবাণীৰেই আমি সাৰ্থক অভিব্যক্তি তাৰ মাজত দেখিবলৈ পাওঁ অৰ্থাৎ কাব্যই গীতিকাব্যৰ দিশলৈ যে গতি কৰিছে আনকি যদি আমি যদি জ্যোতিপ্ৰসাদৰো গীতিকাব্যক যদি আমি খুব হৃদয়ংগম কৰিব পাৰোঁ তাৰ মাজতো কাব্যই গীতিময়তাৰ দিশে খুব দ্ৰুত গতিত তীব্ৰ গতিত তেওঁলোক সেইসমূহ ধাবিত হৈছে আৰু শেষত মোৰ এটা ব্যক্তিগত এটা কথা মই নাজানো ইয়াত আমি সমল ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আলোচনা কৰিব মই এজন গীতিকাৰৰ সন্তান মই এজন কবিৰ সন্তান মই এজন অনুবাদকৰ সন্তান মই নাজানো অসমীয়া সাহিত্যলৈ এতিয়ালৈকে সৰ্বোচ্চ সংখ্যক গীতি কবিতা কোনে লিখি থৈ গৈছে আই এম পাৰ্চনেলি নট এৱেৰ কিন্তু মোৰ দেউতাই more than 1,000 lyrics not 100 200 500 it is more than 1,000 আমি প্ৰকাশ কৰিছোঁ সহস্ৰ গীতিমালিকা নামেৰে ইয়াৰ উপৰিও দেউতাই প্ৰায় 400 কবিতা অৰ্থাৎ প্ৰায় 1,500 কাব্য আৰু গীতিকাব্য মোৰ দেউতাই অকলেই সৃষ্টি কৰি থৈ গৈছিল আৰু দৰাচলতে মই আন্তৰিকভাৱে আজিৰ এইখন আলোচনা চক্ৰ মই দেউতাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি সূচকভাৱে মোৰ ব্যক্তিগত জীৱনত মই গ্ৰহণ কৰিছোঁ মই পুনৰ আজিৰ আলোচনা চক্ৰৰ সফলতা কামনা কৰি আপোনালোক দুলিয়াজান মহাবিদ্যালয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তৃতাৰ সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ দিগন্ত বিশ্ব তেখেতে অসমীয়া গীতি সাহিত্যৰ বা গীতি কবিতাৰ বহু দিশ সামৰি